সেউজীয়া গুৱাহাটী গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু সেই বাতৰি আমি আপোনালোকক দেখুৱাই আছোঁ। এই মুহূৰ্তত মই দেখুৱাইছোঁ ছুপাৰ মাৰ্কেট উৰণ সেতুৰ তলৰ অংশৰ দৃশ্য। এইসমূহ উৰণ সেতুৰ খুঁটাত এনেধৰণে এতিয়া প্লান্টাৰ বক্সেছ বা লোহাৰৰ গ্ৰিল এতিয়া ইয়াত লগোৱা হৈছে, যাতে যিসমূহ গছপুলি আছে বা যিসমূহ উদ্ভিদ ইয়াত তেওঁলোকে সংৰোপণ কৰিব লগাব সেইসমূহ যাতে সুৰক্ষা দিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো খুঁটাতে এনেধৰণে এতিয়া এইসমূহ গ্ৰিল লগাই দিয়া হৈছে। গ্ৰিলসমূহত ইয়াত গছপুলি লগোৱা হ'ব, যাতে গছপুলিসমূহে কোনো ধৰণৰ অসুবিধা নাপায়, খুব ধুনীয়াকৈ যাতে তেওঁলোকে লালন পালন বা প্ৰতিপালন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু এই পৰিৱেশ আমি দেখিছোঁ যিখন ছুপাৰ মাৰ্কেট উৰণ সেতু, সেই উৰণ সেতুৰ আমি তলৰ অংশত দেখুৱাইছোঁ। এই আপোনালোকে দেখিছে গ্ৰিল লগাই দিয়া হৈছে, এই খুঁটা দুয়োটাতে গ্ৰিল লগাই দিয়া হৈছে। আনফালে এটা খুঁটা আছে, তাতো গ্ৰিল লগাই দিয়া হৈছে। চাৰিওফালে এতিয়া গ্ৰিল লগাই যাতে মজবুত কৰি তুলিব পাৰি কামসমূহ তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। আৰু মই কৈছোঁ যে গুৱাহাটী মহানগৰীৰ সৰু বৰ প্ৰায় 20খনমান উৰণ সেতুত এনেধৰণৰ কাম এতিয়া হাতত লোৱা হৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ নিশাৰ ভাগতো এইসকল শ্ৰমিকে এতিয়া কামত লাগি আছে। এই উৰণ সেতুখনৰ সকলোকেইটা খুঁটাত যাতে এনেধৰণে তেওঁলোকে গ্ৰিলসমূহ লগাব পাৰে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ উৰণ সেতুৰ খুঁটাত এতিয়া গ্ৰিল লগোৱাত ব্যস্ত হৈ আছে। দাদা, আজি কিমান লগোৱা হৈছে? ये पौधा लग रहा, पौधा लगेगा इनमें जी जी इसके तो कुछ नॉलेज नहीं है अपने को जी। তেওঁলোকে কৈছে যে ইয়াত গছ ৰোৱা হ'ব, তেওঁলোকে বৰ বিশেষ একো এতিয়া ক'ব নোৱাৰে, কাৰণ এয়া গোটেই কামখিনি চৰকাৰে ইতিমধ্যে হাতত লৈছে, লোক নিৰ্মাণ বিভাগে এইসমূহ কাম হাতত লৈছে। মই দেখুৱাইছোঁ যে তেওঁলোকে কাম কৰি আছে এয়া, আৰু মই দেখুৱাম। গতিকে এনেধৰণৰ যিটো পৰিৱেশ গুৱাহাটী মহানগৰখনক সেউজীয়া কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো এতিয়া আমি দেখিবলৈ পাইছোঁ। যাতে সাকাৰ ৰূপ দিব পাৰে তাৰ প্ৰতি চৰকাৰে খুব সোনকালেই যাতে কামসমূহ কৰিব পাৰে তাৰ কাৰণে ব্যস্ত আমি হোৱা দেখিবলৈ পাইছোঁ। শ্ৰমিকসকলে কাম কৰি আছে। আৰু বিশেষকৈ উলম্ব যি উদ্যানৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিলে যে গুৱাহাটী মহানগৰীৰ সেউজীয়া কৰাৰ স্বাৰ্থত এনেধৰণৰ এটা বিষয় এতিয়া লোৱা হৈছে। আপুনি GS ৰোডৰ উৰণ সেতুসমূহত যদি চায় তেনেহ'লে এতিয়াও সেই বহু অংশত এতিয়া গছপুলি বা সৰু সৰু উদ্ভিদ লগোৱা হৈছে। তাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত এতিয়া সৰু সৰু গছপুলি এনেধৰণে লগোৱা হৈছে, যিসমূহে গুৱাহাটী মহানগৰীখনক আৰু কিছু হ'লেও এতিয়া অকণমান সেউজীয়া কৰাৰ যিটো লক্ষ্য বা উদ্দেশ্য সেইটো আৰু অধিক ত্বৰান্বিত কৰিব। আৰু মই কৈছোঁ যে যিসমূহ পিলাৰ আছে, উৰণ সেতুসমূহৰ পিলাৰসমূহ আছে, সেইসমূহতো এক প্ৰকাৰে এনেধৰণৰ এটা বিষয় আমি দেখিবলৈ পাইছোঁ। আৰু এই যিসমূহ উৰণ সেতু আছে, উৰণ সেতুসমূহত গ্ৰিল লগাই চাৰিওফালে যাতে সৌন্দৰ্য এটা আনিব পাৰে বা সৌন্দৰ্য বৰ্ধন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। আৰু মহানগৰীৰ উৰণ সেতু আৰু যান বাহন চলাচল কৰাৰ বাবে কৰিডৰৰ প্ৰায় 8,000 বৰ্গ মিটাৰ এই যিসমূহ পৰিৱেশ আছে 8,000 বৰ্গ মিটাৰ এনেধৰণৰ উলম্ব উদ্যান লগোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু এইখন দেখুৱাইছোঁ সম্পূৰ্ণ এখন প্ৰায় 200 মিটাৰমান হ'ব, এখন খুব ডাঙৰ গ্ৰিল ইয়াত লগোৱা হৈছে, যাতে এই গ্ৰিলসমূহত গছপুলি লগাব পৰা যায়। আৰু এনেধৰণৰ এটা ব্যৱস্থা কৰিছে। আৰু অসম চৰকাৰৰ সেউজীয়া কৰাৰ এই যিটো সপোন, সেই সপোনটোৱে এনেধৰণে কিছু হ'লেও গুৱাহাটীবাসীক তেওঁলোকক যাতে সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰখনত কাম কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাৰ এটা পৰিৱেশ আনি দিব বুলি ভাবিছোঁ। আৰু গুৱাহাটীখনক সৌন্দৰ্যৰ ক্ষেত্ৰখনত আৰু অধিক আগুৱাই যে নিব, সেই এনেবোৰ দৃশ্যৰ পৰাই আমি সাধাৰণতে জানিব পাৰোঁ বা গম পাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।